নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ ভৱানী পেগু বাইদেউৰ মধুলগন। মধুলগনৰ এয়া ৩৫তম খণ্ড। ৰাধা আৰু শ্যামৰ বাবে সময়বোৰ তেতিয়া মধুময়। মিউজিক ষ্টুডিঅ'ত সোমাই সুৰ আৰু শব্দৰ মাজত ডুবি ৰৈছিল দুয়ো। আচলতে তেনেকৈ সুৰত নিমগ্ন হৈ ৰোৱাৰ কথা নাছিল, কিন্তু শ্যামৰ ক'লা গীটাৰখনৰ ষ্ট্ৰিংবোৰৰ লগত খেলা কৰাৰ সেই প্ৰচণ্ড ইচ্ছাক মনতে সামৰি ৰাখিব নোৱাৰিলে ৰাধাই। সজীৱ হৈ উঠিছিল তাইৰ মনত যোগ ভেলীৰ সেই দুটি দিন আৰু নিশা। গভীৰ অৰণ্যান্যৰ মাজত সেই প্ৰাকৃতিক গুহাৰ ওপৰত শ্যামৰ কান্ধতে মূৰ থৈ শুই পৰিছিল তাই। সেইদিনাখনো শ্যামৰ হাতত সেইখন গীটাৰে আছিল, আৰু যোগ ভেলীৰ সেই শান্ত প্ৰান্তৰো এইখন গীটাৰৰে সি ঝংকাৰ তুলিছিল। তাইৰ চকুত চকু থৈ সি যে গাইছিল, জান নিশ্চৰ হে জান নিশ্চৰ। অন্যমনা হৈ পৰিছিল ৰাধা। গীটাৰৰ ষ্ট্ৰিঙত আলফুলীয়া আঙুলি বলাবলৈ ধৰোঁতে ৰাধাৰ আঙুলিৰ মূৰেৰে অনুভৱবোৰ যাযাবৰী তৰংগ হৈ সৰি আহিছিল, আৰু তেতিয়াই ওঠত একমোৰা হাঁহি লৈ শ্যাম সোমাই আহিছিল। ওখ শৰীৰটো সন্মুখলৈ হালি আহিছিল তাৰ, ৰাধাৰ একেবাৰে কাষলৈ। সি সৰু সৰুকৈ সুধিছিল, তুমি যে মোক তেতিয়াৰ পৰাই ভাল পাবলৈ আৰম্ভ কৰিছিলা নহয়নে ৰাধা? ৰাধাই তালৈ কেৰাহীকৈ চাইছিল। শ্যামৰ ওঠৰ কোণত তেতিয়া এটা গম্ভীৰ হাঁহি, আৰু দুচকুত সেই আন্ধাৰ গভীৰতা। তাই হাঁহি হাঁহিয়েই কৈছিল, সেইটো মিছা কথা শ্যাম। আচ্ছা। বেকা হাঁহি এটা ওঠৰ কোণেৰে বাগৰি গৈছিল তাৰ। সি আৰু অকণমান কাষ চাপি আহিছিল তাইৰ। ৰাধাৰ চকুশালিত নিজৰ দুচকু থাপি লৈ সি কৈছিল, চকুজুৰিয়ে যে এতিয়াও তোমাক মিছা মাতিবলৈ শিকা নাই ৰাধা। জানে যদি সুধিছিলানো কিয় শ্যাম? ৰাধাই দুচকু সোপা কৰি চাইছিল তালৈ। শ্যামৰ বুকুত কিলাকুটিৰে মিহিকৈ খুন্দা এটা মাৰিছিল তাই, আৰু শ্যাম বুকুখনত হাতেৰে পিহি পিহি সি হাঁহি হাঁহি উঠি গৈছিল ৰাধাৰ কাষৰ পৰা। তাৰ পাছত ওখ টুলখনত বহি লৈ সি লাহে লাহে ড্ৰামত গহীন বিট এটা তুলিবলৈ আৰম্ভ কৰিছিল। কোঠাটোত এটা ৰোমাঞ্চকৰ কম্পন উঠিছিল। আঙুলিৰ মূৰত সৃষ্টি হোৱা ৰাধাৰ যাযাবৰী তৰংগবোৰেও যেন তেতিয়াহে নিজৰ ঠিকনাটো বিচাৰি পাইছিল, আৰু ই হঠাতে এটা মধুময় সুৰলৈ পৰিণত হৈছিল। ঠিক ৰাধাৰ দৰেই ৰাধাৰ যাযাবৰী অনুভৱবোৰতেও নিজৰ স্থায়ী ঠিকনা বিচাৰি পাইছে শ্যামৰ হৃদয়ৰ কোঠালিতহে। জান নিচাৰ হে জান নিশ্চৰ। ৰাধা আৰু শ্যামে তোলা সুৰময় শাব্দিক তৰংগবোৰ তেতিয়া উফৰি ফুৰিছিল মেহতাজৰ চুকে কোণে। সন্মুখৰ সুদৃশ ফুলনিত ফুলৰ জোপোহাবোৰৰ গুৰি খুচৰি থকা মানুহজনীৰো কাণত পৰে সেই সুৰ। তেওঁ টভক মাৰি ৰ'ল এখন্তেক। আগতে দেৱৰ লগত মিলিহে শ্বৰীফে এনেদৰে সুৰৰ লহৰ তুলিছিল ঘৰখনৰ ভিতৰত। এতিয়া ৰাধাৰ লগত এনেকৈ সুৰ তুলিছেনে সি? ল'ৰা ছোৱালীহঁতক এবাৰ চোৱাৰ মুহূৰ্তেই তেওঁ তৎমুহূৰ্ততে নিজৰ কাম এৰি ল'ৰালৈকে পাকঘৰলৈ গ'ল। ৰাধা আৰু শ্বৰীফলৈ বুলি তেওঁ সৰু ট্ৰে এখনত দুকাপ কফি আনেগৈ। মানুহজনীক দুৱাৰমুখত দেখি গীটাৰৰ ষ্ট্ৰিঙত হাত বুলাই থকা ৰাধাৰ হাতখন ৰৈ যায়। তাই কিবা এটা কোৱাৰ আগতে মানুহজনীয়ে মুগ্ধ সুৰত ক'লে, তোমালোকে একেবাৰে পাভযোৰা ৰাধা আৰু শ্বৰীফ। আল্লাহে তোমালোকক সকলো বেয়া নজৰৰ পৰা বচাই যেন। এনেকৈ মিলি জুলি থাকিবা সদায়। কফি দুকাপ সৰু টেবুলখনত নমাই থৈ তেওঁ হাঁহি মুখেৰে চিৰিৰে নামি গ'ল তললৈ। বোধ হয় পুনৰ ফুলনি বাৰীখনলৈকে যাব। পিছে তেওঁ কৈ থৈ যোৱা শব্দবোৰ ৰাধাৰ কাণত ভাহি পৰিল বহু দেৰিলৈ। তাইক আৰু শ্যামক উদ্দেশ্যি কোৱা মানুহজনীৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো আশা ইমান সৰল আৰু আন্তৰিকতাৰে ভৰা, ঠিক যেন এটা আশীৰ্বাদ। পাভযোৰা সঁচাকৈয়ে হয়নে বাৰু? তাই শ্যামলৈ চালে। তেতিয়াও ওখ টুলখনতে সি বহি ড্ৰামত এনেকৈয়ে বিট তুলিবলৈ চেষ্টা কৰিছে। সি পিন্ধি থকা বগা চাৰ্টটোৰ হাতৰ আস্তিন কিলাকুটিলৈকে কোচাই ৰখা। ঢিলাকৈ পৰি থকা তাৰ চাৰ্টৰ পাতলি। এখন ভৰিয়ে তাৰ মজিয়া গচকি আছিল, আৰু আনখনক আঁঠুতে ভেজা দি সি ফুটবোৰতে উঠাই লৈছিল। তাইৰ চুকে চুকে পৰাত সি ভ্ৰু এডাল বিশেষ ভংগীত তুলি দিছিল এবাৰ। অৰ্থাৎ কি হ'ল মোৰ ৰাধা? একো হোৱা নাই বুলি কোৱাৰ ভংগীত ৰাধাই মূৰটো লৰাই দিয়ে দুয়োফালে। শ্যামৰ দুচকুত হাঁহি এটা বিৰিঙি উঠিল।
সেই হাঁহি আৰু চাৱনিত ৰাধাৰ প্ৰতি মৰম আৰু উপচি পৰাকৈ ভাল পোৱা, ৰাধাই অনুভৱ কৰিব পৰাকৈ। এই সকলোবোৰ মৰম সঁচাকৈয়ে কেৱল তোমাৰ বাবেই নে ৰাধা? ঈশ্বৰে ইমানবোৰ সুখ লিখি ৰাখিছিলনে তোমাৰ ভাগ্যত? গভীৰ সুখবোধেৰে বুকুখন ভৰি পৰে ৰাধাৰ। একে সময়তে মনটো যেন কাতৰ হৈ উঠে। বহি থকাৰ পৰা ঘপহকৈ উঠি আহি শ্যামক জোৰকৈ সাৱৰি ধৰি আহি ৰাধাই সমস্ত আৱেগেৰে তাৰ পিঠি আৰু নিজৰ মুখ গালখনত ঘঁহি দিয়ে তাই। সিও ৰৈ গৈছিল হঠাতে, ৰৈ গৈছিল বুকুত ৰোমাঞ্চকৰ কঁপি তোলা দামৰ সেই বিটটো। এহাতেৰেই টানি ৰাধাক সন্মুখলৈ আনেহি, ভাঁজ কৰি ৰখা আঁঠুৰ ওপৰত তাইক আলাসতে তুলি লয়। তাৰ উজ্জৰে স্পৰ্শ কৰেহি তাই কঁপি থকা দুচকুৰ পতা আৰু দুগাল। একেই কাতৰতাৰে সেই উজ্জৰে হেঁচি ধৰেহি তাইৰ উজ্জৰকো। পিন্ধি থকা গোলপীয়া কুৰ্তাটোৰ সমস্ত ৰং তেতিয়া থুপ খাইছে সি ৰাধাৰ দুগালত। আবেলিটো উমাল আছিল। আৱেগৰ তীব্ৰতাত কোঠাটোৰ তাতোকৈয়ে অধিক উমাল হৈছিল। কোমল লতা এডাল হৈ অলপভাৱে তাৰ কান্ধত মূৰ গুজি দিছিল ৰাধাই, আৰু সি তাইক আলাসতে নিজৰ দুবাহুত তুলি লৈছিল। এটা স্বীকাৰোক্তিৰ সুৰত কোনোবা এটা মুহূৰ্তত তাই সৰু সৰুকৈ কৈয়ে পেলাইছিল, মোৰ এনেকুৱা লাগে তোমাৰ অবিহনে যেন মই এক পলও জীয়াই থাকিব নোৱাৰিম শ্যাম। সিও বিৰবিৰাই কৈছিল, মই তোমাক ভাল পাওঁ, বহুত ভাল পাওঁ মোৰ ৰাধা। কোঠাটোত শেষ সূৰ্যৰ কোমল উত্তাপ বিয়পি পৰিছিল, আৰু বিয়পি পৰিছিল এটা মিশ্ৰিত সুবাস, বনৰীয়া পাৰফিউমৰ আৰু ৰাধাৰ শৰীৰৰ সিক্ত সতেজ সুবাসৰ। সেই উমাল কোঠাটোত ৰাধাই কল্পনাতে আন এখন ছবি আঁকি পেলালে, এহাল চাৰিৰঙী পাৰ চৰাইৰ। চৰাইহালে ইটোৱে সিটোক থুটিয়াই মৰম প্ৰকাশ কৰিছে। চৰাইহালৰ ডেউকা দুখন অভিন্ন হৈ ধৰা দিছে, আৰু দুয়োৰে শৰীৰত তেতিয়া শেষ সূৰ্যৰ হেঙুল কিৰণ। ছবিখনৰ টাইটল হ'ব মধুলৱন। এৰা তাই আঁকিয়ে পেলাব সেই ছবিখন। ৰাধাই জানে শ্যামৰ লগত তাই আঁকি পেলাব এনেকুৱা এটা হাজাৰটা ক্ষণ মধুলৱনৰ। বাৰাণ্ডাৰ গ্ৰিলত শাৰী শাৰীকৈ ওলোমাই ৰখা ৰঙীন টাববোৰ ফুলি ৰৈছে লতাজাতীয় ফুলবোৰে। লাহি সেউজীয়া লতাবোৰে অকোৱা পকোৱাকৈ বগাইছে গ্ৰিলত। শ্যামৰ মাকে সযতনে ৰুইছে এই ফুলবোৰক। টাববোৰতো কিবা কিবি আৰ্ট কৰি থোৱা আছে। জেঠাইকে কৈছিল সেইবোৰ হেনো শ্যামে আৰ্ট কৰিছিল। মানুহজনীয়ে আবেলিতেই খুচৰি দিছিল ফুলৰ গুৰিবোৰত। ৰাধাই এতিয়া সেই কোমল হৈ পৰা গুৰিবোৰতেই পানী স্প্ৰে কৰি দিছে। কামটো কৰি থকাৰ মাজতে তাই আৰ চকুৰে এবাৰ শ্যামলৈ চায়। শ্যামৰ দুচকু তেতিয়াও নিবদ্ধ মোবাইলৰ স্ক্ৰীণত। টেবুলে ফোনটো লগাইছে সি বাৰে বাৰে, কিন্তু তেবে শ্যামৰ ফোন কলবোৰত ৰিচিভ কৰা নাই, কোনো মেছেজৰো উত্তৰ দিয়া নাই। ৰাধাৰ মনে মনে আকাংক্ষা এটা হয়, ইয়াৰ কাৰণ তাইতো নহয়। তাই লক্ষ্য কৰে শ্যামৰ মুখখন শান্ত হৈয়ে আছে, কোনো চিন্তাৰ চাপ নাই। কিছুপৰ পিছত বলটো হাতত লৈ শ্যাম চৌহদলৈ ওলাই আহিল। বলটোৰে থপ থপ শব্দ কৰি অকলেই খেলিবই ধৰে। এপাকত ৰাধালৈ চাই সি ক'লে, আহা আহা মোৰ লগত ট্ৰাই কৰাহি ৰাধা, খুব ভাল লাগিব। ৰাধাই কিবা কোৱা পূৰ্বেই জেঠাইকে অলপ কাঢ়াকৈয়ে ক'লে, এইটো কেনেকুৱা কথা শ্বৰীফ, ৰাধাই কেনেকৈ খেলিব, তাকে নামাতিবা, তুমি অকলে অকলে খেলি থাকা। শ্যামে ফুফাই জোফাই ক'লে, কি কোৱা জেঠাই, ছোৱালী মহাকাশলৈ গৈছে, যুদ্ধলৈ গৈছে, ৰাধাইনো ফুটবলটোৰ লগত অকণমান খেলিলে কি জগৰ লাগিব কোৱাচোন। মানুহজনীয়ে নুশুনাৰ ভাও জুৰিলে। শ্যামে নুবুজিলেও ৰাধাই পিছে বুজি পালে কথাটো। মানুহজনীয়ে দুপৰীয়াতে কোৱা কথাষাৰ তাই মনলৈ আহিল, আল্লাহে কিবা কৰিলে বহুত সোনকালে আমি নাতি নাতিনি পাম নহয়। তলমূৰকৈ আঙুলিৰ মূৰত এনেকৈ দিনবোৰ এবাৰ গণি চালে ৰাধাই, এবাৰ দুবাৰ তিনিবাৰ। তাৰপিছত বুকুখন দূৰ দূৰকৈ কঁপি উঠিল তাইৰ। মাহৰ সেই নিৰ্দিষ্ট তাৰিখটো দেখোন কেতিয়াবাই পাৰ হৈ গৈছে ৰাধাৰ, অথচ তাই যে খবৰেই নাই। তুমি যে ইমান কেয়াৰলেছ ৰাধা, মনটো কেনেকুৱা লাগিছে। ৰাধাই হঠাতে যেন ধৰিবই নোৱাৰিলে। হিচাপতে ক'ৰবাত খেলি মেলি লাগিল নেকি? নাই নাই, তাৰিখটো ভালকৈয়ে মনত আছে ৰাধাৰ। আৱেগপূৰ্ণ চলচলীয়া দুচকুৰে তাই শ্যামলৈ চালে। সি তেতিয়াও চৌহদত বলটোৰ পিছে পিছে সৰু ল'ৰা এটাৰ দৰে দৌৰি উফৰি ফুৰিছে। তুমি বাৰু দেউতা হ'বলৈ গৈ আছা নেকি শ্যাম? চকামকা আন্ধাৰতেই ওঠৰ দুকুণ
উপচি পৰাকৈ হাঁহি এটা বিয়পি পৰিল ৰাধাৰ মুখত। একে সময়তে লুণীয়া ছাদ এটাও তাৰ ওঠত লাগিলহি। গৰম টাৱাত ৰাধাই খৰকৈ গোল গোল ৰুটিবোৰ সেকিবলৈ ধৰে। অন্যমনস্ক হৈ ৰৈছে তাইৰ ভিতৰি। এক অদ্ভুত আনন্দময় উত্তেজনাত তাইৰ দুগাল বাৰে বাৰে ৰঙা পৰিছে। বাৰে বাৰে অশ্ৰু মিশ্ৰিত হাঁহি এটা মুখত বিৰিঙি উঠিছে। ৰাধাৰ যে বিশ্বাসেই হোৱা নাই। সঁচাকৈয়ে কিবা এটা সলনি হৈছিল, নতুবা সলনি হ'বলৈ গৈ আছিল নেকি তাইৰ শৰীৰৰ অন্তৰ্ভাগত। তাই মা হ'বলৈ গৈ আছে। কথাবোৰ তাই শ্যামক কেনেকৈ ক'ব? খবৰটো শুনি শ্যামৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব? প্ৰতিক্ৰিয়া শ্যামৰ মাক দেউতাক আৰু জেঠায়েকৰ? আনন্দ উজ্জ্বল মুখবোৰৰ কল্পনাত বিভোৰ হৈ ৰৈ ৰাধা। তাইৰ দুচকুৰ আগত ভাহি আহে আৰু দুখন মুখ। বৰবৰুৱা ভিলাৰ সেই চৌহদৰ ফটফটীয়া জোনাক, মাক আৰু জোনাকৰ দৰেই স্নিগ্ধ ৰাগিনীৰ মুখখন। তাইৰ এই খবৰে নিশ্চিতভাৱে সুখী কৰিছে কুৰেশ্বী পৰিয়ালক। কিন্তু সুখী কৰিবনে এই খবৰে বৰবৰুৱা ভিলাৰ মানুহবোৰক? শ্যাম আৰু তাইৰ প্ৰেমৰ অংশই সমানে দুখন ঘৰৰ মৰম, আদৰ আৰু আশীৰ্বাদ পাবনে? ৰাধাৰ শত সহস্ৰ চিন্তাবোৰত জুতি পেলাই মানুহজনীয়ে ক'লে, তোমাৰ ৰুটি বনোৱা হ'ল যদি তুমি যোৱা ৰাধা, বাকীবোৰ মই চম্ভালি ল'ম। মা দেউতা যে এতিয়ালৈ অহাই নাই জেঠাই, তেওঁলোকৰ বোধহয় দেৰি হ'ব। এনেকুৱা কথাৰ আলোচনা জানো সোনকালে সমাপ্ত হয়? কি কথাৰ আলোচনা জেঠাই? মানুহজনীয়ে চিন্তিত মনেৰে ক'লে, তোমাৰ আৰু শ্বৰীফৰ কথাবোৰ আলোচনা কৰিবলৈ বৰবৰুৱা ভিলালৈ গৈছে নহয় তেওঁলোক। মাক দেউতাক হিচাপে এয়া যে তেওঁলোকৰ কৰ্তব্য ৰাধা। ৰাধা অবাক হৈ ৰ'ল কিছুক্ষণ। শ্যামৰ মাক দেউতাক যে বৰবৰুৱা ভিলালৈ গৈছে এই কথা একেবাৰে জনা নাছিল তাই। তাই জানে শ্যামৰ সৈতে তাইৰ এই সম্বন্ধক ইমান সহজে মানি নলয় মাকহঁতে। মাকে মানি ল'ব খুজিলেও তেওঁৰ মানুহজনে কেতিয়াও মানি নলয় সহজে। তেনেস্থলত কেনেকুৱা হ'ব পাৰে এই মুহূৰ্তত বৰবৰুৱা ভিলাৰ পৰিস্থিতি? শ্যামৰ দেউতাকৰ অসুস্থ মুখখন মনলৈ অহাৰ লগে লগে ভিতৰি অশান্ত হৈ উঠিল ৰাধা। তাই মনে ভগৱানক খাটিলে, একো কাজিয়া পেচালৰ দৰে পৰিস্থিতি সৃষ্টি হ'বলৈ নিদিবা প্ৰভু। বেছি চিন্তা নকৰিবা ৰাধা, সময়ত সকলো ঠিক হ'ব। ঠিক হ'ব জেঠাই, ক্ষীণ আশা এটা কৰে ৰাধাই। মাক নহ'লেও অন্তত ৰাগিনীয়ে চম্ভালি ল'ব পাৰিব যিকোনো পৰিস্থিতি। তাইৰ ওপৰত খং কৰি থাকিবও পাৰে ৰাগিনীয়ে। খং কৰিলেও নিজৰ ভনীয়েকৰ প্ৰতি মৰম আৰু শুভ ইচ্ছা আছে ৰাগিনীৰ, সেইখিনি বিশ্বাস ৰাধাৰ। কিন্তু ৰাধাৰ নিৰ্বাক আৰু মানুহজনীয়ে সেমেকা মুখেৰে কৈ উঠিল, ৰাগিনীয়ে কেনেকৈ চম্ভালিব ৰাধা? ৰাগিনী এতিয়া দুৱাৰা মেনচনতে থাকে। ঋষিৰ সৈতে তাইৰ বিয়া হৈ গৈছে নহয়। কি কৈছে আপুনি এইবোৰ জেঠাই? ৰাধাই নিজৰ মাতটোৱে আৰ্তনাদৰ দৰে শুনিলে সেই সময়ত। তাই চলচলীয়া দুচকুৰ একেথৰে চাই ৰ'ল মানুহজনীৰ মুখলৈ। গভীৰ উদ্বেগ আৰু উত্তৰহীন প্ৰশ্নৰ জটিল পাক চক্ৰত যেন হঠাতে সোমাই পৰিল ৰাধা। বুকুত বলি উঠিল এটা গৰম বতাহ, যি ৰুদ্ধ কৰি পেলাব খোজে তাইৰ সহজ শ্বাস প্ৰশ্বাস। কিয় কৰিলে ৰাগিনীয়ে এই কাম? কিয় ৰাগিনীয়ে ল'লে এনেকুৱা এটা সিদ্ধান্ত? ঋষিয়ে কৰা প্ৰতাৰণাৰ কথা মই জানো, তোমাক কোৱা নাছিল ৰাগিনী। কিয় বিশ্বাস নকৰিলা তুমি মই কোৱা কথাবোৰক? থকাথকি কণ্ঠৰে বিৰবিৰাই উঠিল তাই। তাই হঠাতে লৈ পেলোৱা এনেকুৱা সিদ্ধান্তৰ পৰিণাম ইমান ডাঙৰ হ'ব সেয়াতো কল্পনাও কৰা নাছিল ৰাধাই। মাত্ৰ তাইৰ বাবে এই ত্যাগ কৰিবলৈ বাধ্য হ'ল নে ৰাগিনী? তাইক এই সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে কোনে? ঋষিয়ে। চকুহাল ৰঙা পৰিল ৰাধাৰ। তেন্তে ঋষি কেৱল প্ৰতাৰকেই নহয়, সি নিজ মনৰ মানুহ। সি কেৱল ৰাগিনীকেই নহয়, নিজৰ ভায়েক দেৱৰ প্ৰতিও গভীৰ অন্যায় কৰিলে। এৰা দেৱ। বিষাদ উপচি পৰিল ৰাধাৰ মুখমণ্ডলত। ৰাগিনী আৰু দেৱৰ ফূৰ্তিবাজ মুখ দুখন তাইৰ চকুৰ আগত ভাহি উঠিল। তাই ভাবে, ঋষি আৰু ৰাগিনীয়ে সেই সিদ্ধান্ত লোৱাৰ আগতে এবাৰলৈকো নাভাবিলেনে দেৱৰ কথা? এই অন্যায় হ'বলৈ কেনেকৈ দিলে ঋষি আৰু দেৱৰ পিতৃ মাতৃয়ে? নিজৰ লগত কেনেকৈ অন্যায় হ'ব দিলে ৰাগিনী আৰু দেৱে? মূৰটো আচন্দাই কৰি উঠিল ৰাধাৰ। খং, যন্ত্ৰণা আৰু গভীৰ অসহায় বোধত কঁপি উঠিল ৰাধাৰ বুকু। বহিবলৈ তাই ঠাই এডোখৰ বিচাৰি ইফালে সিফালে চালে। মানুহজনীয়ে চকী এখন তৎক্ষণাত তাইলৈ আগবঢ়াই দিলে।
অৱশ মানুহৰ দৰে চকীখনত বহি পৰিল ৰাধা। উদ্বিগ্ন সুৰত মানুহজনীয়ে ক'লে, এইবোৰ বেছি চিন্তা কৰি নাথাকিবা ৰাধা। যিবোৰ কাম, যিবোৰ কথা আমাৰ নিয়ন্ত্ৰণত নাথাকে, সেইবোৰ আমি সময়ৰ হাতত এৰি দিয়াই ভাল। সময়ত সকলো ঠিক হ'ব, এনেকৈয়ে ভাবি লোৱা ৰাধা। প্ৰত্যুত্তৰত হা না একো নক'লে ৰাধাই। কি বা ক'ব? কথাবোৰ এতিয়া কেনেকৈ ঠিক হ'ব? একো ভাবি নাপালে ৰাধাই। তাইৰ চিন্তা দুৰ্ভাৱনাবোৰত জতি পেলাই বাহিৰৰ গাড়ীৰ হৰ্ণটো বাজি উঠিল। বোধহয় শ্যামৰ মাক দেউতাক আহিল। তেওঁলোক এবাৰ কি খবৰ লৈ আনিছে? ৰাধাৰ বুকুখন দূৰ দূৰকৈ কঁপি উঠে। তাই যেতিয়া পাকঘৰৰ পৰা ওলাই আহিল, তেতিয়ালৈ শ্যামো নামি আহিছিল নিজৰ কোঠাৰ পৰা। সি দেউতাকক সহায় কৰি দিছিল সোমাই আহিবলৈ। তাই মন কৰিলে শ্যামৰ মুখত এটা গম্ভীৰ উৎকণ্ঠা আৰু ম্লান পৰা মানুহহালৰ মুখ দুখনত ক্লান্তি আৰু বিমৰ্ষতা। ৰাধাক দেখি দুয়ো জোৰ কৰি যেন মুখত হাঁহি এটা ফুটাই তুলিবলৈ যত্ন কৰিলে। বোধহয় কথাবোৰ নিমিলিল। এৰা আৰু ভৱিষ্যতেও নিমিলাৰ সম্ভাৱনাই বেছি। কান্দোন এটা উজাই আহিব খোজে, যি ৰাধাই বৰ কষ্টৰে গিলি থলে। শ্যামৰ মাক গহীন খোজেৰে কোঠালৈ সোমাই আহিল। তেওঁৰ মুখখনত গহীন ভাৱ এটা ফুটি উঠিছিল। কি আছিল ৰাধাই নাজানে। তেওঁলোক বাৰু অপমানিত হ'ল নেকি বৰবৰুৱাবিলাক? গ্লানিবোধত মুখখন মৰহি পৰিল ৰাধাৰ। বেছি দেৰি তাই আৰু কথাবোৰ ভাবি থাকিব নোৱাৰিলে। খৰকৈ সোমাই আহিল তাই পাকঘৰলৈ। জেঠাইক তেতিয়াও পাকঘৰতেই লাগি আছিল। তেওঁ শ্যামৰ বাবে নান বনাবলৈ ধৰিছিল। ৰাধাই কামটো তেওঁৰ পৰা আধাতে হাত কৰি ল'লে। মই থাকোঁতে তুমি ইমান কষ্ট কৰিব নালাগে। যোৱা, তুমি আৰাম কৰাগৈ ৰাধা। তোমাৰ দৰে কোমল আৰু সোৱাদ লগা নান এতিয়াও মই বনাবই জনা হোৱা নাই জেঠাই। তুমি বনাবলৈ নিদিলে মই কেনেকৈ শিকিম? মানুহজনী মুখলৈ নোচোৱাকৈ ৰাধাই কোনোবাৰে সৰু সৰুকৈ ক'লে। তেওঁ প্ৰত্যুত্তৰত কিবা এটা ক'বলৈ বিচাৰিছিল, কিন্তু তেতিয়াই শ্যামৰ মাতটো হাঁহি আহিল। শ্বৰীফক কিবা লাগে হ'বলা, মই চাই আহোঁগৈ। মানুহজনী খৰ খোজেৰে ওলাই গৈছিল। তেওঁ ওলাই যোৱাৰ পিছত ৰাধা অনিচ্ছ সুৰত এসোটা কান্দিয়াই দিলে। তেনেতে কান্ধত এখন উমাল হাতৰ পৰশ ৰাধাই অনুভৱ কৰিলে। তাই মূৰ তুলি চাব নোৱাৰিলে। সেই গম্ভীৰ কণ্ঠৰ গৰাকীৰ উদ্বিগ্নতাৰে সুধিলে, কিয় ৰাধা, কিয় এই চকুলো? ৰাধাই তলমূৰকৈয়ে মূৰটো লৰাই দিলে। সি তাইৰ কাষলৈ আহিল আৰু হঠাতে তাইক কঁকালত সাবটি ধৰি উঠাই দিলে। লগে লগে অনিচ্ছ আৰ্তনাদ কৰি উঠিল ৰাধা। শ্যাম, কি কৰিছা? মোক নমাই দিয়া প্লিজ। ভৰি দুখনে মুজিয়াই চাবলৈ থৰফৰাই উঠিল ৰাধাৰ। শ্যামে পিছে নমাই নিদিলে। সি তাইক বতাহতে দুপাক ঘূৰাই থাকিলে। তাই যেতিয়া হাইৰাণ হৈ তললৈ চালে, তেতিয়া ঊৰ্ধ্বমুখী শ্যামৰ ওঠত এটা হাঁহি আৰু দুচকুত মৰম ভৰা চাৱনি। শ্যাম, জেঠাই দেখিব এতিয়া, মোক নমাই দিয়া প্লিজ। ৰাধাৰ মুখখন ৰঙা পৰিল। জেঠাই কেনেকৈ দেখিব? জেঠাইক মই কেতিয়াও বিচাৰি নোপোৱা টি চাৰ্ট এটা বিচাৰিবলৈ দিছোঁ। তাৰমানে জেঠাইক বিচাৰিবলৈ টি চাৰ্টটো ঘৰত নায়েই। উফ, বেচেৰি মানুহ উজনি, বিচাৰি হাইৰাণ হ'ব এতিয়া। আৰু শ্যাম? ৰাধাই মূৰটো তল কৰি গভীৰ আৱেগেৰে কপালখন শ্যামৰ কপালত লগাই দিলে। চলচলীয়া দিশৰে চকুলৈ নিগৰি আহিল তাইৰ। সেই আয়ত দুচকুৰ দীঘল নুমাল পতা তিতি পৰিল ৰাধাৰ চকুলোৰে। মুখখন এবাৰ গম্ভীৰ হৈছিল শ্যামৰ। ৰাধাই সহজ হোৱাত কথা ক'বলৈ অলপ সময় ৰৈছিল আৰু সি ধৈৰ্য্যৰে অপেক্ষা কৰিছিল। ৰাধাই লাহেকৈ ক'লে, ঋষিৰ লগত ৰাগিনীৰ বিয়া হৈ গৈছে, তুমি জানানে এই কথা শ্যাম? শ্যাম নিৰ্বাক নিস্তব্ধ হৈ ৰ'ল কিছুক্ষণ। তাৰ মুখখনত ফুটি উঠিল সীমাহীন আশ্চৰ্যৰ ভাৱ। ভুজৰ অসীম খঙেৰে কোচাই দিছিল সি। ঋষিৰ পৰা ইয়াতকৈ আৰু বেছি কি আশা কৰিব পাৰি ৰাধা? দেৱৰ কথাও সি ভাবি নাথালেনে? এটা গভীৰ হুমুনিয়াহ নিৰ্গত হ'ল একেলগে ৰাধা আৰু শ্যামৰ বুকুৰে। ঠিক তেতিয়াই মিছেছ কুৰেশ্বীয়ে থমকি ৰৈছিল সি দুৱাৰমুখত। পাকঘৰত ৰাধা আৰু শ্যাম। তেওঁ আঁতৰি যাব খুজিও আঁতৰি যাব নোৱাৰিলে। হঠাতে ভাল লগা আৰু গভীৰ দুখবোধে একেলগে ক্ৰিয়া কৰিছিল সি তেওঁৰ বুকুত। তেওঁ ভাবে, দুৰ্লভ বৰবৰুৱা ভাষাত বোধহয় ইয়াকেই লাভ জেহাদ বুলি কোৱা হয়। চকুহাল তেওঁৰ চলচলীয়া হৈ পৰিছিল আৰু সেয়া
তেওঁ তৎক্ষণাত মচি পেলাইছিল। ৰাধা আৰু শ্যামক ক'ব খোজা কথাটো নোকোৱাকৈ তেওঁ নিজৰ ৰুমলৈ যাব খুজিছিল, কিন্তু আঁতৰি যোৱা হ'লেই তেওঁ দৌৰা দৌৰিকৈ সোমাই আহিল পাকঘৰলৈ। ততাতৈয়াকৈ গেছ বাৰ্ণাৰটো অফ কৰি থ'লে তেওঁ। তেওঁৰ উপস্থিতিত উচপ খাই উঠিল ৰাধা আৰু শ্যাম। দুই একেজাপে আঁতৰ হ'ল ইটোৱে সিটোৰ পৰা। ইতিমধ্যে গোল গোল নানবোৰ যেন জ্বলিয়েই ক'লা হ'ল। পাকঘৰ ধোৱা ধোৱা হ'ল, দুয়োৰে খবৰ নাছিল। ইছ! তাৰে লাজতে তলমূৰ কৰিলে। শ্যামো এটা মুহূৰ্তৰ বাবে অসহজ হ'ল। বাৰ্ণাৰটো অফ কৰি মাকে দুচকু কোচাই দুয়োলৈ চালে। তেওঁ অলপ খহটা সুৰতে ক'লে, এইবোৰ কি শ্যাম? তুমি এতিয়া ৰাধাৰ হাজবেণ্ড, তুমি এনেকৈ? ৰাধাৰ মুখলৈ গৰম সোঁত এটা বৈ গৈছিল। ৰাধাৰ মুখলৈ চোৱাৰ পিছত শ্যামৰ মাকৰ মুখখন হঠাতেই নৰম হৈ গ'ল। তেওঁ ক'লে, তুমি কান্দিছিলা ৰাধা? ৰাধাই উখহি পৰা চকুজুৰি তেওঁলৈ পোনপটীয়াকৈ চাব নোৱাৰিলে। তেওঁলোকে নামানিলে ৰাধা। আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ। মোৰ ল'ৰা ছোৱালী হাল। এটা কথা বুজি লোৱা, তোমালোক দুয়ো মা দেউতাৰ দৰে অকলশৰীয়া। সেয়ে এনেকৈয়ে ভাল পাই থাকিবা ইটোৱে সিটোক আজীৱন। ৰাধাই মূৰ তুলি চালে শ্যামৰ মাকৰ মুখলৈ। তেওঁৰ চকুযোৰত এতিয়া অজস্ৰ ভাৱ, অজস্ৰ চিন্তাই একেলগে ভিৰ কৰিছেহি। ৰাধাৰ বৰ দুখ লাগিল। ইয়াৰ বাবে যে তাইয়েই দায়ী। সকলো এৰি কেৱল নিজৰ বাবেইতো ঘৰ এৰি ওলাই আহিছিল তাই। স্ব ইচ্ছাৰেই গুচি আহিছিল মেহতাজলৈ, গুচি গৈছিল শ্ৰীনগৰলৈ। মাকহঁতৰ আশীৰ্বাদ অবিহনে বিয়াত বহিছিল শ্যাম শ্বৰীফৰ লগত। আৰু সঁচাকৈয়ে তাইৰ বাবে হাঁহি, আনন্দ, ভালপোৱা আৰু জীৱনৰ সমস্ত সুখ যেন মেহতাজতেই সন্নিৱিষ্ট হৈছিল। বিচৰাতকৈ বেছি সুখ আৰু আনন্দ ইয়াত পাইছে তাই। তাৰ পাছতো তাইৰ এই মলিন মুখখনে জানো এই সুখী ঘৰখনত কিবা চিন্তা আৰু বিষাদৰ ৰং সানি দিয়া নাই? এৰা, এই সকলোৰে বাবে তাই দুখী। সাহস কৰি দুখোজ আগুৱাই গ'ল ৰাধা। তাৰপিছতে তাই হঠাতেই জোৰকৈ সাবটি ধৰিলে শ্যামৰ মাকক। মাকেও ৰাধাক সমান আকুলতাৰে সাবটি ধৰিলে। ৰাধাৰ দুচকুৰে এইবাৰো চকুপানী বৈ আহিল। মাকবোৰক সাবটি ধৰাত ইমান সুখ থাকেনে? কিছুমান সম্বন্ধ চাগৈ এনেকুৱাই, যি নতুনকৈ গঢ় লয় আৰু হঠাতেই বুকুৰ আপোন আৰু গভীৰ হৈ পৰে। ই হ'ল মনৰ সম্বন্ধ। এই মন, যাৰ অধীনত মানুহৰ আৱেগ, অনুভূতি, ভালপোৱা, ভাল লগা সকলো। এৰা, তেজৰ সম্বন্ধতকৈও ই গভীৰ, অধিক গভীৰ। ৰাধাক ঘেৰি ধৰা গ্লানিবোধৰ অনুভৱবোৰ সেই আলিংগনৰ লগতেই যেন নিমিষতে অন্তৰ্ধান হ'ল। শীতৰ দিনবোৰৰ পিছত ফাগুনৰ প্ৰথম জাক বৰষুণ হঠাতেই নামিল। সেই নিশা আৰু সেই জেপজেপীয়া বৰষুণত নিশাটো তেনেই বুৰি গৈছিল। শ্যামৰ বুকুত সোমাই বৰষুণৰ সুৰ শুনিছিল ৰাধাই। বহু দেৰিলৈকে দুয়ো কথা পাতিছিল। ৰাধা তেতিয়াও অশান্ত হৈ ৰৈছিল। বোধহয় ভিতৰি অশান্ত হৈছিল শ্যামো। সি চকজুক্তিৰ সুৰত কৈছিল, তেন্তে এইকাৰণেই দেৱে মোৰ ফোন কলবোৰ ৰিচিভ কৰা নাই ৰাধা? সি পুনৰ কৈছিল, এই যে এতিয়া তুমি অশান্ত হৈ আছা ৰাধা, তোমাক ঠিক এনেকুৱা ধৰণৰ এটা জীৱনভৰৰ অশান্তি দিবলৈকে ঋষিয়ে এই কাম কৰিছে। আমি দুৱাৰা মেনচনলৈ যাম, তুমি চিন্তা নকৰিবা। এৰা, দুৱাৰা মেনচনলৈ যোৱাটো সঁচাকৈয়ে জৰুৰী। ৰাগিনীৰ লগত কথা পতাটো জৰুৰী। প্ৰিয় শ্ৰোতাসকল, মধুৰ লগনৰ এয়া আছিল 35তম খণ্ড। ধন্যবাদ।